তোমালোকে এইটো ভিডিঅ'ত চোৱা অনুশীলনী 2.4 তোমালোকে 1 নম্বৰ কুৱেশ্যন 2 3 এইকেইটা কুৱেশ্যন তোমালোকে চোৱা 1 নম্বৰত তোমালোকৰ 4টা কুৱেশ্যন দিয়া আছে 4টাৰ পৰা কি কৈছে প্ৰশ্নটো এবাৰ মই পঢ়ি দিওঁ তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা x + 1 তলৰ বহুপদকেইটা উৎপাদক কোনটোৰ হয় এটো ওলাব দিছে তো আমি এই x + 1 = 0 ধৰি কেনে x ৰ মানটো -1 পাম এটো px ধৰি কেনে ইয়াত বহাই কেনে চাম যদি 0 ওলাই তেতিয়া আমি কম এটা উৎপাদক আৰু 0 নোলালে উৎপাদক নহয় বুলি আমি কম তো তোমালোকে চোৱা আমি 1 নম্বৰটো লিখি লও 1 নম্বৰটো এটো px ধৰিম আৰু এটো x + 1 এটা উৎপাদক তো ইয়াতে আমি 1 নম্বৰটো লেট ধৰি লৈছো px তো আমি x³ + x² + x + 1 তোমালোকে কোৱেশ্যনত চাই যাবা দিয়া আছে আৰু x + 1 এটা উৎপাদক বুলি কোৱা আছে তেতিয়া x + 1 = 0 ধৰিব লাগিব এতে x ৰ মানটো আমি +1 আছে এফালে -1 এটো সবৰ ক্ষেত্ৰত হয় x + 1 টো এতিয়া আমি এই -1 টো px ৰ জায়গাত বহাই দিম মানে x ৰ জায়গাত -1 = x³ মানে -1³ + x² মানে -1² plus x মানে -1 plus 1 এতিয়া আমি কি পাও 1 কিউব কৰিলে আমি কি পাম 1 এ পাম মাইনাস 3টা কিউব কৰিলে মাইনাস হ'ব অৰ্থাৎ -1 কিউব কৰিলে -1 এ হ'ব তাৰ পিছে প্লাস এই 1ক আমি স্কয়ার কৰিলে আমাৰ কি হ'ব মাইনাসে প্লাস হৈ যাব 1 হ'ব প্লাসে মাইনাসে -1 প্লাস 1 তো তোমালোকে এখিনি সোয়া +1 -1 -1 + 1 কাটা -1 + 1 কাটা তেতিয়া আমি 0 পালো এতিয়া আমি কি লিখিব পাৰিম যে আমাক কৈছিলে তলৰ কোনটো বহুপদৰ এটা উৎপাদক হয় তেতিয়া এটো উৎপাদক হয় বুলি আমি ক'ব পাৰিম এতিয়া মই লিখি দিছো এটাকে x + 1 এটা উৎপাদক হয় তো তোমালোকে বাকি কোৱেশ্যন কিটা চোৱা তোমালোকে কিতাপখন ওচৰত লৈ লবা মই প্ৰশ্ন কিটা ইয়াতে লিখি লৈছো তোমালোকে এটো চাব পাৰা 2 নম্বৰ প্ৰশ্নটো আমি ধৰি লৈছো px = x⁴ + x³ + x² + x + 1 একৰ 2 নম্বৰটো আৰু বহুপদৰ উৎপাদকটো x + 1 দিয়া আছে তো x + 1 = 0 বুলি আমি সবতে ধৰি ল'ব লাগিব তেতিয়া x = আমাৰ -1 সব ক্ষেত্ৰতে -1 ওলাব এতিয়া আমি px ত বহাই কেনে চাও কি ওলাই px মানে p - 1 = -1⁴ plus x³ আছে x³ ৰ জায়গাত -1³ plus x² আছে -1² plus x আছে -1 plus 1 তেতিয়া আমাৰ ইয়াতে হৈছে 1⁴ ক আমি যেতিয়া পূৰণ কৰিম তেতিয়া -4টা এটো 4 আছে মানে -4টা প্লাস হৈ যাব আৰু x 4টা পূৰণ কৰিলে একে হ'ব তাৰ পিছে প্লাস আছে প্লাস আৰু এটো তোমাৰ মাইনাস হৈ যাব এটো তোমাৰ ইয়াতে 4টা মাইনাস আছিল কাৰণে মাইনাসে প্লাস হৈ গল ইয়াতে 3টা মাইনাস আছে কাৰণে মাইনাসে প্লাস মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস তেতিয়া মাইনাস আৰু প্লাসে পূৰণ কৰিলে মাইনাস হ'ব 1 হ'ব এটো স্কয়ার আছে কাৰণে মাইনাসে প্লাস হৈ যাব +1 1ক কৰিলে এটো প্লাসে মাইনাসে মাইনাস +1 এতিয়া আমি যদি বিয়োগ কৰো 1ৰ পৰা 1 গলে গৈ শেষ আৰু ইয়াতে তোমাৰ +1 -1 কাটা এটা +1 থাকিলে তেতিয়া not = আমি কি ক'ব পাৰো not = 0 মানে এটো 0 হোৱা নাই 1 to 0 নহয় এতিয়া আমি কৈ দিও 1 ওলাইছে কাৰণে not = 0 এতিয়া এটো আমি কি নহয় উৎপাদক নহয় বুলি কৈ দিম তেতিয়া এটো কি নহয় উৎপাদক নহয় এতিয়া ইয়াৰ আগৰটো তোমালোকে চাব পাৰা এই আগৰটো কোৱেশ্যনটো লিখি লৈছো 3 নম্বৰ তোমালোকে কিতাপত এবাৰ চাই লবা মই বাৰে বাৰে কৈ আছো নহলে ভিডিওটো দীঘল হৈ যাব এইটো কোৱেশ্যন 3 নম্বৰটো এইটো 4 নম্বৰটো মই লিখি লৈছো ইয়াতে 3 নম্বৰ কোৱেশ্যনটো আমি ধৰি ল'ব লাগিব px = ইমান আৰু x + 1 = 0 তেতিয়া x ৰ মান -1 তেতিয়া px ৰ জায়গাত আমি বহাই দিম px ৰ জায়গাত -1 = x⁴ - 1⁴ plus 3 -1⁴ 3 into x³ অর্থাৎ -1³ plus 3x² -1² plus x -1 plus 1 তো এইখিনি আমি ক্যালকুলেশন কৰিলে কিমান পাও এটো মাইনাসে প্লাস মাইনাসে প্লাস তো প্লাস হৈ যাব 1 এটো মাইনাসে প্লাস প্লাসে মাইনাস তেতিয়া 1 3 গুণ 3 -3 তো তাৰ পিছে আমাৰ এটো আমাৰ হৈ আছে কিমান মাইনাসে প্লাস হৈ যাব 1 3 গুণ 3 তাৰ পিছে এটো মাইনাসে প্লাসে -1 প্লাস 1 তো এতিয়া আমি কি পাও এটো -3 প্লাস 3 কাটা -1 প্লাস 1 কাটা তেতিয়া আমি 1 পালো not = 0 এটো আমাৰ কি উৎপাদক নহয় তাৰ পিছত আমি লাষ্টৰ এই 4 নম্বৰ কোৱেশ্যনটো আমি চাব পাৰো ইয়াতে মই লিখি লৈছো তোমালোকে চোৱা তেতিয়া এই কোৱেশ্যনটোৰ ক্ষেত্ৰত আমাৰ কি হৈ আছে
এতিয়া আমি ইয়াতো x ইজিক্যাল টু -1 ইনটু x + 1 টো আমাক দিয়া আছিল কুৱেশ্যনতে এটো ইজিক্যাল টু 0 ধৰিছো কাৰণ আমি x ৰ ভ্যালু ওলাম তেতিয়া x ইজিক্যাল টু -1 হ'ব তেতিয়া px x ৰ জায়গাত আমি -1 বহাম x³ এটো x³ আছে তো -1³ - x² এটো -x² আছে মাইনাস দিছো আকৌ x ৰ মান -1 হেকানে -1 হোল স্কয়ার -2 + √2 হোল ইনটু x x মানে -1 + √2 নিশ্চয় বুজি পাইছা এতিয়া আমি এখিনি কি কৰিম 1 ক যদি আমি কিউব কৰিম তেতিয়া আমি কি পাম 1 ক কিউব কৰিলে আমি মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস 1 ক কিউব কৰিলে 1 হ'ব এটো মাইনাসে মাইনাসে আমাৰ প্লাস হৈ যাব প্লাস প্লাসে মাইনাসে আকৌ মাইনাস হ'ব তাৰ পিছে আমি কি পাও আকৌ 2 ইনটু তো এটো আমি মাইনাস ইনটু 2 ইনটু -1 তেতিয়া মাইনাসে মাইনাসে প্লাস 2 ইনটু 1 2 আকৌ আমি মাইনাস ইনটু প্লাসে মাইনাস মাইনাস ইনটু মাইনাসে প্লাস 2 √2 ইনটু 1 √2 প্লাস √2 তেতিয়া আমি কি পাও ইয়াতে আমি 1 ৰ পৰা 1 কাটা ইয়াতে আমি পাইছো 2 আৰু ইয়াতে √2 প্লাস √2 2 √2 তো আমি এটো आंसर পালো নট ইকুয়াল টু 0 মানে 0 তো হোৱা নাই এটো হেকানে নট ইকুয়াল দিছো নট ইকুয়াল 0 তেতিয়া আমাৰ কি হয় এটো উৎপাদক নহয় তো তোমালোকে নিশ্চয় বুজি পাইছা এইকিটা তো ইয়াৰ আগৰ কোৱেশ্চন কিটা তোমালোকে চাব পাৰা 2 নম্বৰ কোৱেশ্চন কিটা নাম্বার কোৱেশ্চন কিটা তোমালোকে এবাৰ চাই লোৱা ইয়াতে তিনটা কোৱেশ্চন দিয়া আছে যে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰত gx px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা তো আমাক পৰীক্ষা কৰিব দিছে px ক gx ৰে হৰণ কৰি উৎপাদক হয় নে নহয় যদি আমি হৰণ কৰি যাম হৰণ কৰি যদি ভাগশেষ 0 পাও তেতিয়া হয় বুলি কম আৰু ভাগশেষ 0 নাপালে নহয় বুলি কম একেবাৰে ইজি তিনটা কোৱেশ্চনকে তোমালোকে এটা এটাকে চাই যাবা মই কৰি যাম 2 और 1 नंबर तो लिखि लैसु दिया আছে px ইমান gx ইমান তাতে দিয়া আছিল কোৱেশ্চনত তো px তো ভিতৰত gx তো বাহিৰত লিখি লইছো তো এখিনি তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি হৰণ কৰিম সোৱা ইয়াতে 2 আছে ইয়াতে 2 নাই তো 2 এটা দিব লাগিব ইয়াতে x আছে 3টা ইয়াত আছে এটা তো আমি ইয়াতে দুটা দিব লাগিব দুটা আৰু এটা পূৰণ কৰিলে 3টা হল অৰ্থাৎ 2x² * x 2x³ হল তেতিয়া আমি আসডাল দি আকৌ 2x² 1 ৰ লগত কৰিব লাগিব তেতিয়া প্লাস 2x² হ'ব তো এটা মাইনাস কৰিলে এটো এটো কাটা ইয়াৰ তলত মাইনাস চিন আছে 2x² ৰ পৰা আমাৰ x² বিয়োগ কৰি দিলে -x² থাকিব -2x - 1 তো এটো আকৌ এটো লগত মিলাব লগিয়া হলে ইয়াত মাইনাস চিন দিব লাগিব আৰু ইয়াত x² আছে আৰু ইয়াতে x আছে তো এটা x আমাৰ দিব লাগিব x * x কি হ'ব -x² এটো মাইনাসে প্লাসে মাইনাস x * 1 কি হ'ব x হ'ব তো x² কাটা ইয়াতে আৰু এটা মাইনাস আছে মাইনাসে মাইনাসে প্লাস হৈ যাব 2x + x কি হ'ব -x - 1 তো নিশ্চয় এটো বুজি পাইছা এটো সোয়া এটো মাইনাসে মাইনাসে প্লাস হৈ যাব এতিয়া দুটা x ৰ পৰা এটা x গলে গৈ মাইনাসত এটা x থাকিব আৰু -1 টো ওপৰ নামি আহিলে ইয়াৰ পিছতে কি হ'ব আকৌ এটো এটো মিলাব লগিয়া হলে ইয়াতে মাইনাস চিন দিব লাগিব ইয়াত মাইনাস চিন আছে এটো এটো এটা এটা x মিলি আছে তো এটা 1 দিব লাগিব 1 * x কি হ'ব -x এটো প্লাস মাইনাসে প্লাসে মাইনাস 1 * 1 1 হ'ব তো এটো কমপ্লিট 0 হৈ যাব কিয় দুইটা চিন সহ সংখ্যা মিলি গল তেতিয়া আমাক কৈছিলে যে px gx উৎপাদক হয় নে নহয় তেতিয়া আমি কি কি ক'ব পাৰো তো যেহেতু আমি ভাগশেষ 0 পাইছো এতিয়া ইয়াতে লিখি দিছো gx, px ৰ এটা উৎপাদক হয় তো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো 2 নম্বৰটো সোৱা 2 ৰ 2 নম্বৰ কোৱেশ্চনটো মই ইয়াতে লিখি লৈছো তো তোমালোকে চাব পাৰা দিয়া আছে px x³ + 3x² + 3x + 1 আৰু gx তো দিয়া আছে x + 2 তো px তো আমি ভিতৰত লিখিব লাগিব gx তো আমি সাইডত লিখিব লাগিব এতিয়া আমি কি কৰিম তো এটো আমি হৰণ কৰিব লগিয়া হলে 3টা x আছে ইয়াতে এটা x আছে আমি ইয়াতে x² দিব লাগিব x² * x আমাৰ কি হ'ব x³ হ'ব আকৌ x² 2 লগত কৰিলে 2x x² হ'ব তেতিয়া আমি এটো এটো কাটা ইয়াত মাইনাস চিন আছে 3টা x² ৰ পৰা দুটা x² গলে গৈ এটা x² থাকিব +3x + 1 তেতিয়া আমি আকৌ এটো এটো মিলাব লগিয়া হলে আমি এটা x দিব লাগিব x * x কিমান হ'ব x² x * 2 আমাৰ কিমান হ'ব 2x তো আমি এটো এটো কাটা গল ইয়াত মাইনাস চিন আছে 3টা x ৰ পৰা দুটা x গলে গৈ আমাৰ এটা x থাকিব +1 আকৌ আমি এটো এটো মিলাব লগিয়া হলে x সমান হৈ আছে প্লাস এটা 1 দিব পাৰিম 1 * x x হল 1 * 2 2 হল তো আমাৰ ইয়াতে x কাটা গল ইয়াতে মাইনাস থাকিলে -1 ৰখিলে তো এটো ভাগশেষ 0 হোৱা নাই এটো কি নহয় উৎপাদক নহয় তো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো সোৱা হৈছে তোমাৰ px এটো দিয়া আছে আৰু gx দিয়া আছে px তো ভিতৰত পাতি লৈছো আৰু gx তো সাইডত তো এতিয়া আমি ডিভাইড কৰিম ডিভাইড কৰিলে ইয়াত x 3টা আছে ইয়াতে এটা আছে তো আমি দুটা দিব লাগিব দুটা দিছো
টু এক্স স্কোৱাৰ আৰু এক্সে কি হ'ব এক্স কিউব হ'ব আকৌ এক্স স্কোৱাৰটো 3 লগত পূৰণ কৰিলে -3x স্কোৱাৰ কাৰণ ইয়াত মাইনাছ চিন আছে এতিয়া তোমালোকে বিয়োগ কৰিবা এক্স কিউব কাটা গ'ল ইয়াৰ তলত মাইনাছ চিন আৰু এটা আছে মাইনাছে কি হ'ল প্লাছ হ'ল 4টা এক্সৰ পৰা 3টা এক্স যাবগৈ কাৰণ এইটো প্লাছত আছে তেতিয়া মাইনাছত এটা এক্স স্কোৱাৰ থাকিব আৰু ইয়াতে প্লাছ এক্স প্লাছ 6 ওপৰকেইটা নামি আহিলে আকৌ তুমি এইটোৰ লগত এইটো মিলাব যাবা তেতিয়া ইয়াত মাইনাছ চিন আছে ইয়াত মাইনাছ চিন নাই তো আমি মাইনাছ চিন দিব লাগিব এক্স দুটা আছে আৰু এটা আছে আমি এটা দিব লাগিব এতিয়া আমাৰ এটা আৰু এটাই পূৰণ কৰিলে x * x -x স্কোৱাৰ আকৌ মাইনাছে প্লাছ 3 * x 3x তো আমি এতিয়া মাইনাছ কৰিম x স্কোৱাৰ আমাৰ কাটা গ'ল ইয়াতে মাইনাছ চিন আছে 3টা x পৰা এটা x গ'লগৈ -2x আৰু আমাৰ নামি আহিলে 6 নামি অহাৰ পিছত আকৌ এইটো মিলাব লাগিব ইয়াত x আৰু ইয়াত x মিলি আছে ইয়াত -2 আছে ইয়াত -2 নাই তো আমি -2 টো দিব লাগিব -2 * x কিমান হ'ব -2x আকৌ মাইনাছে প্লাছ 2 * 3 আমাৰ কিমান হ'ব +6 তো এটা কমপ্লিট মিলি গ'ল তেতিয়া এইটোৰ পৰা এইটো কাটা আমাৰ আনসাৰটো 0 ওলালে যদি 0 ওলাই তেতিয়া আমি কি ক'ম gx px ৰ এটা উৎপাদক হয় তো নিশ্চয় তোমালোকে এইটো বুজি পাইছা ইয়াতে আমি হয় বুলি লিখি দিলে হৈ যাব আনসাৰটো আমাক সুধিছিল উৎপাদক হয় না নহয় তো তোমালোকে বুজি পাইছা ইয়াৰ আগত 3 নম্বৰ কোৱেশ্চন কিটা চোৱা 3 নম্বৰ কোৱেশ্চন কিটা হৈছে তোমাৰ যদি x - 1 px ৰ এটা উৎপাদক হয় এবাৰ উৎপাদক হয় বুলি ডাইৰেক্ট কৈয়ে দিছে তো তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান নিৰ্ণয় কৰা তো কেৰ মান উলিয়াবলগীয়া হলে আমাৰ ইয়াতে x - 1 এটা উৎপাদক দিয়া আছে তো আমি কি লিখিলাম x - 1 = 0 তেতিয়া আমি x ৰাখি দিলে = 1 হ'ব এটো মাইনাসটো প্লাস হৈ যাব মানে x ৰ মান সবতে আমি 1 বহাম প্ৰতিটো সমীকৰণতে যেতিয়া x ৰ মান 1 বহাই দিম তেতিয়া আমি কেৰ মান উলিয়াই আহিব তো তোমালোকে চোৱা মই এটা কৰি দিয়া আছো এই কোৱেশ্চন কিটা ইম্পৰ্টেন্ট হয় 3 নম্বৰ কিটা তো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে px = x² + x + k তোমালোকে কিতাপখন উলিয়াই লবা 67 পেজ তো ইয়াতে আমাৰ x ৰ এটা উৎপাদক দিয়া আছিল তোমালোকে দেখা পাইছা প্ৰশ্নটো মই আগতে পঢ়ি দিছো x - 1 তো x - 1 ৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই লব পাৰো x - 1 = 0 দি লব লাগিব 0 দি ললে আমি x ৰ মান উলিয়াব লগিয়া হলে ইকুৱেল 0 দিব লাগে এটো -1 আছে ইফালে গলে +1 হৈ যাব তেতিয়া x ৰ মান 1 পাই গলা তেতিয়া এটো বহাই দিলে হৈ যাব তেতিয়া আমি x ৰ মানটো 1 টো আমি px ৰ জায়গাত বহাই দিম অৰ্থাৎ px ৰ জায়গাত বহাব লাগিব 1 = x² মানে 1² প্লাস x ৰ জায়গাত 1 বহিব x ৰ মান যেহেতু 1 প্ৰতিটো ইকুৱেশনৰ কাৰণে 1 হয় সমীকৰণৰ কাৰণে 1 হ'ব বহুপদত এতিয়া p1 এটো আমি যেহেতু কেৰ মান উলিয়াব দিছে তো px টো অৰ্থাৎ p1 টো 0 বুলি আমি ধৰি লব লাগিব = 1² কৰিলে 1 হ'ব +1 + k তো তেতিয়া আমাৰ 0 = 1 1 প্লাস কৰিলে 2 হ'ব প্লাস k তেতিয়া আমি k টো আমি ৰাখি দিম যদি k টো ৰাখি দিও = to +2 আছিল এফালে গলে -2 বা এটো মই আগত লৈ আহিছো ধৰি লোৱা এটো লেফট হ্যান্ড সাইডত লৈ আহিছো এটো ৰাইট হ্যান্ড সাইডত 0 গল গৈ মই এটা লাইন আৰু লিখা নাই তেতিয়া k টো আমি ৰাখি দিলে +2 টো এফালে -2 হ'ব নিশ্চয় বুজি পাইছা কোৱেশ্চনটো ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা তো ইয়াৰ 2 নম্বৰ কোৱেশ্চনটো আছে px = 2x² + kx + √2 আৰু ইয়াতে আমাৰ বহুপদটোৰ এটা উৎপাদক দিয়া আছিল x - 1 = 0 এটো 0 ধৰি লৈছো x = কিমান 1 তো আমি px ৰ জায়গাত বহাই দিম px ৰ জায়গাত 1 = 2 * x² আছে x ৰ মান যেহেতু 1 1² + k * x মানে 1 + √2 এতিয়া আমি কি পালো p1 মানে 0 1 * √2 এ কিমান হ'ব এটো স্কয়াৰ কৰিলে 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব 1 * 2 2 হ'ব প্লাস 1 * k + √2 এতিয়া আমি কি কৰিম আমাৰ কৰিবলগীয়া কামটো হৈছে এতিয়া আমি কেৰ ভ্যালু ওলাম তেতিয়া এইখিনি আমি আগত লৈ আহু 2 + k + √2 আগৰ কোৱেশ্চনটোত এটা লাইন লিখা নাছিলো এটোত মই লিখি কেনে বুজাই দি আছো তো = 0 এইখিনিক মই লেফট হ্যান্ড সাইডত লৈ আহিছো এটো ৰাইট হ্যান্ড সাইডত দি দিছো এতিয়া আমি কেৰ মান যেহেতু ওলাম আমি k টো ৰাখি দিও = কি হ'ব আমি এই 2 টো যদি আমাৰ প্লাস আছে এফালে নিলে আমাৰ -2 হ'ব √2 টো আমাৰ কি আছে মাইনাস প্লাস √2 আছে এফালে গলে -√2 হ'ব তো এটো আমি মাইনাস দুটা ইয়াতে দুইটাই মাইনাস আছে আমি -2 কমন লৈ এনেকে লিখিব পাৰিম -2 কমন ললে 2 হ'ব এটো -2 কমন ললে কি হৈ যাব প্লাস হৈ যাব তো এটো আনসার হৈ গল নিশ্চয় বুজি পাইছা চাই লোৱা এবাৰ এগুটেখিনি ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে px = kx² - √2x + 1 আৰু উৎপাদকটো x - 1 সবৰ কাৰণে = 0 x = 1 তো ইয়াতো আমি 1 বহাম p1 = k * 1² - √2 * 1 + 1 এতিয়া p1 টো 0 হ'ব = k * 1 এটো স্কয়াৰ কৰিলে 1 এ হ'ব 1 ক k হ'ব -√2 * 1 √2 + 1 তো এতিয়া আমি এটো আগত লৈ আহিম k - √2 +
প্লাছ 1 ইজ ইকুৱেল টু 0 এতিয়া আমি যদি কেটো ৰাখি দিওঁ ৰুটটো মাইনাছ আছে এফালে গ'লে প্লাছ ৰুটটো হ'ব প্লাছ 1টো এফালে গ'লে -1 হ'ব এইটো হৈ গ'ল ইয়াৰ আগৰ প্ৰশ্নটো চোৱা আছে 4 নম্বৰটো মানে 3 4 নম্বৰ এইটো লাষ্ট কোৱেশ্চন চাই লোৱা px ইজ ইকুৱেল টু kx² মাইনাছ 3x প্লাছ k তো ইয়াতে আমি x - 1 এটা উৎপাদক দিয়া আছিল ইজ ইকুৱেল টু 0 ধৰি লৈছো x ইজ ইকুৱেল টু 1 এতিয়া আমি এটো বহাই দিম আগৰ কিটা নিচিনা একে তো নিশ্চয় বুজি পাইছা কিটা মান বহাই দিছো এটো পূৰণ কৰিলে k হ'ব -3 প্লাছ k তো ইয়াতো k আৰু ইয়াতো k আছে এবাৰ চাই লোৱা তোমালোকে 0 ইজ ইকুৱেল টু k প্লাছ k প্লাছ 2k হ'ব ইয়াতে k ৰ আগত 1 আছে ইয়াতে 1 আছে এখানে 2 হ'ল আৰু দুটাকে প্ৰায় এটা হ'ল -3 এতিয়া আগত আহি যাব 2k -3 টো আমি আগত লৈ আহিছো ইজ ইকুৱেল টু 0 এতিয়া আমি যদি 2k টো ৰাখি দিও ইজ ইকুৱেল টু -3 টো এফালে +3 হৈ যাব এতিয়া যদি আমি k টো ৰাখি দিও k ইজ ইকুৱেল টু ওপৰত -3 তলত 2 অৰ্থাৎ k ৰ মান 3/2 নিশ্চয় বুজি পাইছা এখিনি চাই লোৱা ভালকে তো এইখিনি আছিল এটো ভিডিওত ইয়াৰ আগৰ ভিডিওত আমি আগৰ কোৱেশ্চন কিটা সলভ কৰিম যদি ভিডিওটো ভাল লাগে কমেন্টত জনাবা এতিয়াও জনে জনে সাবস্ক্ৰাইব কৰা নাই কৰি দিবা থ্যাংক ইউ